আত্মাৰূপ তেওঁ এই প্ৰতিপালন কৰোঁতা বিষ্ণু আমি তেওঁক নেজানিহে ইমান বিকি তেওঁক যদি আমি জানিব পাৰোঁ বুজিব পাৰোঁ অনুভৱ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনৰ দুখ কেতিয়াও থাকিব নোৱাৰে যিহেতু হৰি হ'ল আনন্দময় এতিয়া উদ্ধৱে কান্দিছিলে কৃষ্ণক নাপাম বুলি এতিয়া উদ্ধৱে তেওঁ কি কৰিছে উদ্ধৱে এতিয়া কন্দা বন্ধ কৰি দিছে বোলে কি কৃষ্ণই হাঁহি হাঁহি কৈছে তুমি চিন্তা নকৰিবা মই তোমাক এনে উপায় এতিয়া দিম যিটো উপায়ৰ যোগেদি তুমি মোক হেৰুৱাৰ যি দুখ এই দুখৰ পৰিৱৰ্তে মোক পোৱাৰ যিটো আনন্দ মোক পোৱাৰ আনন্দটো তোমাৰ আকৌ লাভ হ'ব ও হে প্ৰাণ বন্ধু মোক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই কেহু বুলৈ কৰ্মে কেহু বুলৈ জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱল ভকতি হৰি একে বেদ বাক্যে কিয় ভৈলমতি ভেদ কিংকৰৰ কেশৱ সংশয় কৰাছে এতিয়া আমাৰ সমাজতো এইবিলাক প্ৰশ্ন উত্থাপন হয় যে গোসাঁই বামুণবিলাকে বোলে কৰ্মকাণ্ডত বেছি বিশ্বাস ৰাখে তাইটোক নধৰিব আকৌ দেই সমাজত শুনাটোহে কৈছোঁ আপোনালোকক আমি দোষাৰোপ কৰিবলৈ বা আপোনালোকক সন্মানহানি কৰিবলৈ কথাটো কোৱা নাই কিন্তু গুৰুৰ আসন প্ৰতিষ্ঠাৰে আমিতো আপোনালোকক বৰতাল বজাই নাম গোৱাহে দেখিলোঁ হয় নে নহয় বাৰু অৰ্থাৎ আমাৰ ভকতি নিৰ্গুণ হ'ব লাগিব গুণময় ভকতিয়ে ঈশ্বৰক পাব নোৱাৰে সেইটো কাৰণে ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই ক'ব হয়তো আমি সেইখিনি পদ নাপাবগৈও পাৰোঁ উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই ক'ব বোলে কি বোলে তুমি মোৰ ভকত হ'বলৈ যত্ন কৰা বোলে কি মোৰ ভকতৰ পাছত সমস্ত দেৱী ঘূৰে মোৰ ভকতৰ পাছত সমস্ত দেৱতা ঘূৰে মোৰ ভকতৰ পাছত মুক্তিৰ টোপোলালৈ মুখ্যদাতাসকল 5টা মুকুটিৰ টোপোলালৈ ঘূৰি ফুৰে বোলে কিয় মোৰ ভকতক পালেহে মোক পাব মোৰ ভকতৰ সান্নিধ্য নোপোৱালৈকে মোক কেতিয়াও পাব নোৱাৰে এই কথা জানে দেৱতা এই কথা জানে দেৱীয়ে এই কথা জানে ব্ৰহ্মা আৰু হৰয় এই কথা জানে কোনে এই কথা জানে জগতৰ বাকী সকলোৱে কিন্তু ভগৱান কৃষ্ণ আৰু 12জন বৈষ্ণৱৰ বাহিৰে এই কথা বেলেগে জনা নাছিলে এইটো কাৰণে ঋষিসকলৰ মাজত প্ৰচলিত আছিলে যে তুমি মুখ্য সাধনৰ কাৰণে যজ্ঞ কৰিবা তুমি জীৱনৰ যশ আৰু খ্যাতিৰ কাৰণে দান কৰিবা আৰু তুমি অহংকাৰ দূৰ কৰিবৰ কাৰণে কি কৰিবা অহংকাৰ দূৰ কৰিবৰ কাৰণে তুমি সা সম্পদৰ প্ৰাচুৰ্যতা তুমি লাভ কৰিবলৈ যত্ন কৰিবা মানে ভুগি হ'বলৈ কৈছে একাদশ স্কন্ধত উদ্ধৱ মহন্তক কোৱাৰ চলেৰে ভগৱান কৃষ্ণই সমস্তজনকে ভকতিৰ জ্ঞান দি দিছে বোলে কি ঋষিসকলে মোৰ ধৰ্মটো নেজানে কৃষ্ণই কৈছে বোলে কিয় নেজানে বোলে মোৰ কথা জানিবলৈ ঋষি হ'লে নহ'ব মোৰ তত্ত্বক বুজিবলৈ মুনি হৈ ব্ৰহ্মচাৰী হ'লেও নহ'ব উদ্ধৱ মহন্তক কৈছে ভগৱান কৃষ্ণই বোলে মোৰ কথা কি মোৰ কথা ৰহস্যৰ মাজত লুকাই থকা ৰহস্য যেতিয়ালৈকে মোৰ চৰণ চিন্তা কৰি মোৰ সান্নিধ্য লাভ কৰিব নোৱাৰিব তেতিয়ালৈকে শুদ্ধ ঈশ্বৰৰ ভকতিৰ যি জ্ঞান এই জ্ঞান কাৰো লাভ নহ'ব ঋষিমুনিসকলৰ কি আছিলে ঋষিমুনিসকলৰ বেদৰ কৰ্ম কৰিব পাৰোঁ বুলি অহংকাৰ আছিলে দশম স্কন্ধত যজ্ঞ পুৰুষক উপাসনা কৰিছে কোনে দ্বিজসকলে যজ্ঞৰে স্বয়ং ভগৱান ৰামকৃষ্ণই তাৰ পৰা অন্ন ভিক্ষা কৰি গোপবালকসকলক পঠিয়ালে আৰু কি বুলি ক'লে ব্ৰাহ্মণসকলে আমাৰ আগত কোন নন্দৰ ফুট ৰামকৃষ্ণ ওলাইছে আমি বেদজ্ঞ ব্ৰাহ্মণ পাপ হৈ গ'ল গতিকে ব্ৰাহ্মণৰ ব্ৰহ্মময় বৃত্তিবিলাকত যে অহংকাৰ আছে আমি কোৱা নাই ভাগৱতৰ দশম স্কন্ধই কৈছেগৈ আকৌ সেইসকলক কোনে উদ্ধাৰ কৰিলে পত্নীসকলে উদ্ধাৰ কৰিলে পত্নীয়ে প্ৰসাদ আনি গোপবালকসকলক দিলে কৃষ্ণক দিলে অৰ্থাৎ ভগৱান কৃষ্ণই বুজাইছে মোক প্ৰত্যক্ষভাৱে পোৱাৰ যত্ন নকৰিবা মোৰ ভকতৰ সংলা মোৰ নাম বস্তু উপাসনা কৰা
ভকতৰ সংগত জীৱৰ কল্যাণ আৰু কুশল চিন্তা কৰি এই জগতখন অনিত্য, নিত্য সত্য শুদ্ধ কেৱল মই, মোক প্ৰত্যক্ষ কৰা। এইটো কাৰণে পত্নী প্ৰসাদ শীৰ্ষৰ ভাগৱতৰ দশমত দেখুৱাইছে। পত্নীসকলক, ভাৰ্যাসকলক বিপ্ৰসকলে হাতত খামুচি ধৰি ৰাখিব নোৱাৰিলে আৰু এগৰাকী ব্ৰাহ্মণ ভাৰ্যাক ৰাখিলে এজন স্বামীয়ে হাতেৰে ধৰি, আৰু তেওঁ কি কৰিলে, ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ বুলি ভগৱানৰ নাম লৈ লৈ প্ৰাণ ত্যাগ কৰি দিলে। যেতিয়াই কৃষ্ণৰ ওচৰলৈ যাবলৈ নিদিয়াত ৰাম কৃষ্ণ নাম লৈ যেতিয়াই প্ৰাণ ত্যাগ কৰি দিলে, দ্বিজসকল শংকিত হৈ গ'ল। আমি কি যজ্ঞ কৰিছোঁ? এওঁলোকে গৃহত থাকিয়ে ভগৱানৰ নাম স্মৰণ কৰি কৰি প্ৰাণ ত্যাগ কৰি দিব পাৰিছে। আৰু কি হ'ল, শেষত তেওঁলোকক বাধা নিদিলে। ৰাম কৃষ্ণক অন্ন দিবলৈ গোপবালকসকলে অন্ন দিবলৈ পঠালে, আৰু তেতিয়া সেই দ্বিজৰ পত্নীসকলে কৈছিলে যে আমি এতিয়া স্বামীৰ ওচৰলৈ ঘূৰি যাব নোৱাৰোঁ, আমাক আপুনি এতিয়া কিবা এটা পদ্ধতি দিব লাগিব। বোলে কিয়? বোলে আমাৰ স্বামীসকল অত্যন্ত অহংকাৰী, তেওঁলোকৰ বেদৰ কৰ্মতহে বিশ্বাস আছে, আপোনাৰ চৰণ চিন্তাত বিশ্বাস নাই। গতিকে আমাক আপুনি কিবা এটা উপায় দিয়ক, আমি আমাৰ স্বামীৰ ওচৰলৈ ঘূৰি যাব নোৱাৰোঁ, আমাক কি কৰিব? আমাক মাৰিব। তেতিয়া ভগৱান কৃষ্ণই হাঁহি হাঁহি কৈছিলে, কোনো চিন্তা নকৰিবা, বোলে কি ঘূৰি যোৱা, এইবাৰ তোমালোকৰ স্বামীয়ে তোমালোকক পূজা কৰিব। অৰ্থাৎ ভগৱান কৃষ্ণৰ চৰণ যদি কোনোবাই বিচাৰে, ভগৱান কৃষ্ণৰ চৰণ যদি কোনোবাই উপাসনা কৰে, সেইজন পূজনীয় হৈ যায়। এই বিপ্ৰ পত্নীসকলৰ কি হ'ল? বিপ্ৰ পত্নীসকলে গোপবালক আৰু কৃষ্ণৰ চৰণ সেৱা কৰিলে। চৰণ সেৱা কৰাৰ কাৰণেই যিসকল দ্বিজ আছিলে, দ্বিজসকল শংকিত হ'ল, ভয় খালে যে আমাৰ ভাৰ্যাসকলক যদি আমি কেনেবাকৈ অৱমাননা কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ ডাঙৰ ধৰ্ম হ'ব, আমাক যজ্ঞটো তাৰিব নোৱাৰিলেই, আৰু আমাক কি, আমাক ভকতীয়েও, এনেকুৱা ভকতীয়েও তাৰিব নোৱাৰিব। আৰু বিপ্ৰ পত্নীসকলক এই দ্বিজসকলে ক'লে যে তোমালোকে আমাক উদ্ধাৰ কৰিলা। বোলে কি, ভগৱানক আমি বিচাৰোঁতেও নিদিলোঁ, তোমালোকে কিন্তু ভগৱানক অন্ন দি তেওঁলোকৰ চৰণৰ আশীৰ্বাদ লৈ কি কৰিলা? আমাকো উদ্ধাৰ কৰিলা। ভাগৱতৰ একাদশ স্কন্ধ। উদ্ধৱ মহন্তক কি কৈছে? যে মই তোমাক জীৱনৰ সত্য শুদ্ধ পৰিচ্ছেদটো আজি ছেট কৰি দিম। উদ্ধৱে কৈছে যে ঋষিমুনিসকলৰ মতৰ লগত আপুনি দিয়া মতটো কিয় মিলা নাই? গতিকে শাস্ত্ৰ কি হ'ব লাগিব? শাস্ত্ৰ এক শুদ্ধ বস্তু। ঋষিমুনিসকলে দিয়া মত যে ভুল, আপুনি মই ক'লে কি হ'ব? পিটন খাম। ঋষিমুনিসকলৰ মত যে ভুল, এয়া কোনে ক'ব? ভগৱান কৃষ্ণই কৈছে। ভাগৱতৰ একাদশ স্কন্ধত কৈছে, কি বুলি কৈছে? যে মোক অনন্য ৰহস্য ভকতিৰে মোক উপাসনা কৰা। অনন্য ৰহস্য ভকতিৰ জ্ঞান ভাগৱতৰ একাদশ স্কন্ধত আমাক ভগৱান কৃষ্ণই দিয়াৰ পাছত আমি উদ্ধৱৰ দৰে উদ্ধাৰকাৰী ভকতৰ সং লৈ আমি ভগৱানৰ যদি চৰণ ভিক্ষা নকৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন বৃথা হ'বনে নহ'ব? আপোনাৰ প্ৰশ্নটো কওক। হয় হয়, উদ্ধৱ যেতিয়া ভগৱান কৃষ্ণই উদ্ধৱে যেতিয়া খুব কান্দিলে, তেতিয়া উদ্ধৱক ক'লে তুমি কোন আছিলা জানা? তুমি আগৰ জন্মত বসু আছিলা। অষ্ট বসু নাই জানো? এই অষ্ট বসু তোমালোক আছিলা, এই বসুৰে তুমি এজন আছিলা, আৰু তুমি মোক একান্তভাৱে উপাসনা কৰিছিলা, চিন্তা কৰিছিলা, আৰু সেই জন্মত তুমি সাধনা কৰোঁতে মোক কৈছিলা যে হে হৰি, মই তোমাক আঁতৰৰ পৰা পোৱাটো মই বাঞ্ছা নকৰোঁ, বোলে কি মই তোমাৰ লগতে থাকি তোমাক উপাসনা কৰিব বিচাৰোঁ। সেইটো কাৰণে উদ্ধৱ যদিও সন্তান হিচাপে জন্ম ল'লে, উদ্ধৱ যোনিজাত সন্তান হয় নে নহয় তাৰ কিন্তু তত্ত্বভেদ আজিলৈকে কাকো কৰি দিয়া নাই। কাৰোবাক সাধু সন্তৰ মুখপদ্মে শুনো যে কৃষ্ণৰ বংশৰ কোনোবা এজন সম্বন্ধীয়ৰ পুত্ৰ বুলি, তেনেকৈ কোৱা শুনো, হয়নে বাৰু? এতিয়া উদ্ধৱ কি? উদ্ধৱ আমাৰ লগতো আছে। উদ্ধৱ হ'ল আমাৰ লগত নিৰ্গুণ ভকতি।
নিৰ্গুণ ভকতি কৰাজন হ'ল উদ্ধৱ। নিৰ্গুণ ভকতিত যাক উপাসনা কৰা যায় সেয়া হ'ল কৃষ্ণ। সেইটো কাৰণে ভাগৱতৰ একাদশত কি সংবাদ দিছে? উদ্ধৱ কৃষ্ণ সংবাদ দিছে। নিৰ্গুণ ভকতিৰ সংবাদ কাৰ লগত হ'ব লাগিব? ৰহস্য ভকতিযুক্ত ভকতৰ ভগৱান কৃষ্ণস্বৰূপ ঈশ্বৰৰ লগত হ'ব লাগিব। এইটো কাৰণে কি বুলি কৈছে যে অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান পৰিচ্ছেদ দাতা তুমি বিনা নাহিয়াম। তুমি অনাদি, আমাৰ কি আছে? আমাৰ আদি আছে। এই জগতলৈ যিমান জীৱ আহিছে, জড় আহিছে, প্ৰত্যেকৰে আদি আছে। আদি কি? আদি হ'ল তাৰ পাতনি। আৰু আদি হ'লে কি হয়? মৃত্যুৰে বা ধ্বংসৰে তাৰ অন্ত হয়। কিন্তু জগতৰ হৰি কি? জগতৰ হৰি হ'ল অনাদি। যিজনৰ আদি নাই সেইজন অনাদি, আৰু অনাদি যাৰ আছে তাৰ কি? তাৰ স্বৰূপটো হ'ল অনন্ত। সেইটো কাৰণে ঈশ্বৰৰ দুটা নাম, এটা হ'ল অনাদি আৰু অন্যটো হ'ল অনন্ত। ঈশ্বৰৰ আদি অন্ত নাই, সেইটো কাৰণে অনাদি আৰু অনন্ত। এ মাধৱে বুলন্ত সখী শুনি সিদ্ধান্ত, এ তুমি মোৰ মহামিত্ৰ ভকত একান্ত, এ পূৰ্ব প্ৰলয়ত নষ্ট ভৈল দবানী, এ কহিলো ব্ৰহ্মাতময়ী উদ্ধাৰী আয়ানী। এ বেদে যেনে কৌতাক শুনা প্ৰাণ সখী, ও মায়াময় বেদ ধৰ্ম সবাক ও পেখী, কেৱল আমাত লৈবেকে শৰণ, অহুইবে কৰ্ম ফলতে জিতে বেশে পহন, মই বিনে বেদে কিছু আনন্দ বখানে, ও চাৰিও বেদৰ তত্ত্ব অৰ্থ সিমানে, এ মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি, পাছে জানিলন্দ বেদ শব্দে সপ্ত ঋষি, তাত পাছে পাইলে সুৰা সুৰ সিদ্ধ নাই, এ অনন্তৰে বেদ মনুষ্যে পাইলালাই। আমি মনুষ্যই বেদ বহুত পলমকে পালে। মনুষ্যই যেতিয়া বেদ পাইছে তেতিয়া বহুত দেৰি হৈ গৈছে। প্ৰথম বেদ পাইছিলে কোনে? প্ৰথম বেদ পাইছিলে ব্ৰহ্মাই। প্ৰলয়ত বেদ নষ্ট হৈ যায়। বেদ মানে কি? বেদ মানে জ্ঞান। আমাৰ জ্ঞানৰ তত্ত্ব কেইটা? আমাৰ জ্ঞানৰ তত্ত্ব হ'ল তিনিটা। এই তিনিটা জ্ঞানৰ তত্ত্ব কি? সত ৰজ তম গুণময়। এই তিনিটা জ্ঞানৰ তত্ত্বই তিনিটা শাখাত ভাগ হৈ আছে ক'ত? বেদত। সেইটো কাৰণে বেদৰ তত্ত্ব কেইটা? ঋক, যজু আৰু সাম, এই তিনিটা। অথৰ্ব বেদভাগ পাছতে হেৰি কৰা হৈছে। সেইটো কাৰণে এই বেদৰ যি আচল আত্মাৰ তত্ত্ব, এই আত্মাৰ তত্ত্ব আছিলে পৰমাত্মাক পানেৰে সৈতে পোৱাৰ ব্যৱস্থা। কিন্তু বেদৰ মন্ত্ৰ অত্যন্ত জটিল আৰু কি বুজিবলৈ দুৰ্বোধ্য। সেইটো কাৰণে বেদৰ যিটো ৰহস্য তত্ত্ব, এই ৰহস্য তত্ত্বক ঋষিমুনিসকলেও নুবুজিলে বুলি ভাগৱতৰ একাদশত ভগৱান কৃষ্ণই কৈছে। কিয় ঋষিমুনিসকলেও নুবুজিলে? ঋষিমুনিসকলেও নৰহে আছিলে, ঈশ্বৰ নাছিলে। কিন্তু নৰ নৰোত্তম হৈ যায়, নৰ হৰি হৈ যায়।
নৰ আমাৰ উপাসনীয় হৈ যায় কেতিয়া যদি উদ্ধৱ হৈ যাব পাৰে উদ্ধৱ কি হৈ গৈছিলে উদ্ধৱ কৃষ্ণৰ প্ৰাণৰ বান্ধৱ হৈ গৈছিলে এইটো কাৰণে ঋষিমুনি কিন্তু প্ৰাণৰ বান্ধৱ হ'ব পৰা নাছিলে সাধন ক্ষেত্ৰৰ ঋষিমুনিসকল কিন্তু প্ৰাণৰ বান্ধৱ হোৱা নাছিলে এইটো কাৰণে উদ্ধৱকে আচল বস্তুটো ভগৱান কৃষ্ণই দিছে কি বুলি দিছে যে প্ৰথমতে ব্ৰহ্মাই পালে ব্ৰহ্মাৰ পাছত মনুৱে পালে মনুৰ পাছত সপ্ত ঋষিয়ে পালে সপ্ত ঋষিৰ পাছত দেৱতা আৰু অসুৰে পালে তাৰ পাছত নাগগণে পালে আৰু নাগগণে পোৱাৰ পাছত তাৰ পাছতহে মনুষ্যই পাইছে মনুষ্যই বেদ পালত কি হ'ল বেদ অপভ্ৰংশ হৈ থাকিলে বেদ কেনেকৈ অপভ্ৰংশ হ'ল বেদে কৈছিলে তুমি লোভটো নকৰিবা লোভবিলাকৰ পৰা তুমি আঁতৰ হৈ কি কৰিবা তুমি নিৰ্লোভ হ'বা অথবা নিষ্কাম হ'বা আৰু তেওঁলোকে সেইটো কি কৰিলে সেইটোকে নকৰি ছাগলী বলি দিলে ছাগলী লোভৰ প্ৰতীক নিজৰ মাজত থকা লোভটোক সমন কৰিব নোৱাৰি লোভৰ প্ৰতীক ছাগলী এটাক বলি দি আকৌ তাৰ মাংস খাই পেলায় কিমান পাপ কৰিছিলে হয়নে বেদে কৈছিলে বেদে কি বুলি কৈছিলে তুমি সদায় বাক্য বচন শুদ্ধ কৰিবা বাক্য বচন কেতিয়াও বেয়া নকৰিবা বাক্য ব্ৰহ্মময় বেদে কৈছিলে তুমি যি ঠাইত থাকা সেই ঠাইখন পৰিষ্কাৰ পৰিচ্ছন্ন হ'লেহে ঈশ্বৰক পাবা হয়নে নিজৰ স্বভাৱ চৰিত্ৰ পৰিষ্কাৰ কৰিব নোৱাৰিলে বাক্য সংযম কৰিব নোৱাৰিলে কি কৰিলে হাঁহ এটা আনি বলি দিলে হাঁহে য'তে খায় তাতে বিষ্ঠা ত্যাগ কৰে আৰু হাঁহে পেক পেক কৰি থাকে বেদৰ যিটো আচল ঈশ্বৰ ধৰ্ম আছিলে ঈশ্বৰ ধৰ্মক নামানি হাঁহ বলি দিবলৈ ল'লে বেদৰ ধৰ্মই কি কৰিলে ভ্ৰান্ত কৰিলে বেদে কৈছিলে কি আচল মথালি নহ'বা পথালি কোমোৰা স্বভাৱটো নল'বা তুমিয়ে চব জানো আনে নাজানে এনেকৈ নাভাবিবা গুণী মানিজনক ভক্তি শ্ৰদ্ধা কৰিবা ঈশ্বৰ জ্ঞান কৰিবা আৰু আশীৰ্বাদৰ ভাগ ল'বা কি কৰিলে নিজৰ স্বভাৱটো ত্যাগ কৰিব নোৱাৰি কোমোৰা এটা আনি কাটি বলি দিলে পথালি কোমোৰাটো হ'ল আচল মথালি স্বভাৱৰ প্ৰতীক এই কোনেও বুজাব নোৱাৰা মনাব নোৱাৰা এই স্বভাৱবিলাকক আমি ত্যাগ নকৰি আমি যদি কোমোৰা বলি দি পেলাই ঈশ্বৰ প্ৰাপ্তিৰ যত্ন কৰোঁ তেতিয়াহ'লে বেদৰ ভুল ব্যাখ্যা হ'বনে নহ'ব ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্ত মাইকটো বোলে গণ্ডগোল হৈছে অকণমান সেই ইকোটো কমাই কমাই দিব ভাগৱতৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই এইবাৰ তেওঁ সগুণ সাকাৰ কৃষ্ণ ৰূপলৈ আহি আত্মা ৰূপৰ পৰা পৰমাত্মা ৰূপৰ পৰা তেওঁ প্ৰাণৰ বান্ধৱ উদ্ধৱক কি ক'লে আনন্দময় ৰহস্যৰ ভকতিৰ জ্ঞান দান কৰি নিৰ্গুণ ভকতিৰ কথা কৈছে বোলে কি তুমি শুনি লোৱা যাৰ জেনমতি কৰি বেদ বাখ্যান নিজ অৰ্থ ভকতিত তেজিব জয়ান যে যাৰ যেনেদৰে মন যায় বেদ তেনেকেই ব্যাখ্যা কৰিবলৈ ল'লে আৰু কি কৰিলে নিজৰ অৰ্থ বা লাভৰ কাৰণেহে চিন্তা কৰিবলৈ ল'লে পৰমাৰ্থ চিন্তা কৰিবলৈ বাদ দিলে উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈছে কেহু বোলৈ বেদে কয় যজ্ঞ ব্ৰত দান কেহু বোলৈ ক্ষুদ্ৰ দেৱে পূজা তীৰ্থ স্নানে কেহু বোলৈ বেদে কয় জ্ঞানতে গতি গুণৰ ইচ্ছায়ে বুজে যাৰ জেনমতি কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ কুলৰ ধৰ্ম হয়নে আমাৰ কুলৰ ধৰ্ম আছে জানো কুলৰ ধৰ্ম কাৰ আছে কুলৰ ধৰ্মৰ যদু বংশত আছিলে কুলৰ ধৰ্ম ক'ত আছিলে কুলৰ ধৰ্ম আছিলে কুৰুক্ষেত্ৰত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰত তেওঁলোকৰ কুলৰ ধৰ্ম থকাৰ কাৰণে কুলগুৰু থাকিব লগা হৈছিলে আমাৰ কুলগুৰু আছে নেকি আমাৰ কুলগুৰু নাই আমাৰ আত্মাগুৰু আছে আমাৰ আত্মাৰূপী পৰম গুৰু কোন শংকৰ মাধৱ
যি আমাক ভকতিৰ আনন্দময় জ্ঞানেৰে সৈতে আমাৰ জীৱনক সংস্কাৰ কৰি তুলিছে। সেইটো কাৰণে কুলগুৰু কাৰ আছিলে? কুলগুৰু আছিলে কৌৰৱ আৰু পাণ্ডৱসকলৰ। কি তেওঁলোকৰ কুলগুৰুজন টিকালজ্ঞ ঋষি। 3টা কালক জানিছিলে, তথাপিতো কৃষ্ণক নাজানিছিলে। ভাবিছ, নিজে কৃষ্ণ দ্বৈপায়ন হৈ 17 পুৰাণ প্ৰণয়ন কৰিলে, অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলে, মহাভাৰতৰ অন্তৰ্গত জ্ঞানময় গীতা প্ৰণয়ন কৰিলে, অথচ কৃষ্ণৰ গুণ যশ আৰু লীলা শাস্ত্ৰ প্ৰচাৰ নকৰিলে। গতিকে কুলৰ ধৰ্ম আমি মানিব লাগিব নে এৰিব লাগিব? কুলৰ ধৰ্ম এৰিব লাগিব। ভাগৱতে দিয়া সিদ্ধান্ত। যদি কুলৰ ধৰ্ম ধৰি থাকিবলৈ হয় আমি নষ্ট হ'ম। উদ্ধৱ মহন্তক উদ্ধাৰ কৰি দেখুৱাইছে ভগৱান কৃষ্ণই, আমি যাতে আৰু নষ্ট নহওঁ। আমি কি কৰিব লাগিব? আমি দেৱ ধৰ্ম কুলৰ ধৰ্ম মানিব নালাগিব, আমি ভাগৱত ধৰ্মক মানিব লাগিব। ভাগৱতে আমাক যি শুদ্ধ ধৰ্ম দিছে, শুদ্ধ সংস্কাৰ দিছে, আমি সেই ধৰ্ম মানিব লাগিব। ভাগৱতে আমাক কি ধৰ্ম দিছে? যে বেদে যাৰ যেনেকৈ মতি কৰে তেনে অৰ্থত ক'লে কি বুলি ক'লে? যে পূজা কৰা, তীৰ্থ কৰা, স্নান কৰা, শুদ্ধ দেৱতাক উপাসনা কৰা, এইবিলাকৰ যোগেদি তুমি লাভৱান হ'বা। এতিয়া উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই এই ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক অজ্ঞানৰ কুলবিশ্বাস বুলি যিবিলাক মতি আছিলে, এইবিলাকক নস্যাৎ কৰি দিব বিচাৰিছে। সূৰ্যবংশৰ কুলগুৰু কোন আছিলে? সূৰ্যবংশৰ কুলগুৰু আছিলে বশিষ্ঠ। ৰামচন্দ্ৰ আছিলে সূৰ্যবংশৰ ৰামচন্দ্ৰৰ কুলগুৰু কোন আছিলে? বশিষ্ঠ আছিলে। ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰত ভগৱান কৃষ্ণৰ অৱতাৰৰ কালত সেই সময়ত কুলগুৰু কোন আছিলে? টিকালজ্ঞ ঋষি বেদব্যাস আছিলে। গতিকে এই কুলৰ ধৰ্ম বা কুল পৰম্পৰাবিলাক 3টা কালক জানিবৰ কাৰণেহে লাগে। সেইটো কাৰণে টিকালজ্ঞ। আমি কাল আৰু মায়াৰ অধীন ঈশ্বৰক জানো উপাসনা কৰোঁ? যিজন ঈশ্বৰ কাল আৰু মায়াৰ অধীন নহয়, যিজন ঈশ্বৰে কাল মায়াক অতিক্ৰম কৰি বৈকুণ্ঠৰ তত্ত্বক আমাক স্পৰ্শ কৰাই, আমি সেইজন ভগৱান কৃষ্ণক উপাসনা কৰোঁ। সেইটো কাৰণে কৃষ্ণক উপাসনা কৰা যিসকল ভকত বৈষ্ণৱ আছে, সেইসকলৰ কুল ধৰ্ম নাথাকে। তেওঁলোকৰ কি ধৰ্ম থাকে? ভাগৱত শাস্ত্ৰই যি ধৰ্ম দেখুৱাইছে সেই ধৰ্ম, গীতা শাস্ত্ৰই যি ধৰ্ম দেখুৱাইছে সেই ধৰ্ম। ভাগৱতে কি ধৰ্ম দেখুৱালে? ৰহস্যমু হুৰণা কৰ্ম ইহাকে কহয় মহা ভাগৱত ধৰ্ম। জ্ঞান বিজ্ঞান তদং ৰহস্য। এটাইতকৈ শেষৰটো কি? এটাইতকৈ শেষৰটো হ'ল ৰহস্য। ৰহস্য ভগৱতীটো ক'ত দিছে? ভাগৱতৰ 11 স্কন্ধত দিছে উদ্ধৱক কৃষ্ণই। এই ৰহস্যৰ মাজত কি লুকাই আছে? এই ৰহস্যৰ মাজত ৰহস্য লুকাই আছে। ৰহস্য কি? ৰহস্য হ'ল কৃষ্ণ। ৰহস্যৰ মাজত লুকাই থকা ৰহস্যটো হ'ল কৃষ্ণ। এই কৃষ্ণ কি? এই কৃষ্ণ নিৰ্গুণ, এই কৃষ্ণ নিৰাকাৰ। তেওঁ নিৰ্গুণ আৰু নিৰাকাৰ কাৰণে বিকাৰ শূন্য, নিৰ্গুণ আৰু নিৰাকাৰ কাৰণে সদায় আনন্দময়, নিৰ্গুণ আৰু নিৰাকাৰ কাৰণে তেওঁ কি? সচ্চিদানন্দ ৰূপেণ কৃষ্ণ। গতিকে আমাৰ উপাসনা কি হ'ব লাগিব? আমাৰ উপাসনা গুণময় হ'ব নালাগিব। তজুগুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ, আমাৰ সমস্তে গুণময়। এতে কজানিয়া হৰি তোমাৰ নামক মাত্ৰ, কৰিলো সাৰ কৃপা নাম। তাৰ নাম কি বস্তু বুজাই দিছে। নাম কি? নাম আনন্দময়। নাম কি আনন্দ? নাম পৰম আনন্দ। নামৰ স্বৰূপ কি? নামৰ স্বৰূপ সত্য আৰু সনাতন। নামৰ স্বৰূপ কি? নামৰ স্বৰূপ হ'ল বৈকুণ্ঠৰ বৈভৱ। সেইটো কাৰণে কি বুলি কৈছে?
ও হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত, ও সত্য শুদ্ধ জ্ঞান অখণ্ডিত, হে আমাৰ ৰজতে কইতো তোমাৰ বিনোদ ৰূপ, ও চৰাচৰ মায়াৰে কল্পিত, চৰাচৰ মায়াৰে কল্পিত, হে কৃষ্ণ তুমি মাত্ৰ বোলে কি চৈতন্য স্বৰূপ। এই জগতত যিমানবিলাক জীৱৰ জড়ৰ চেতনা আছে, এই চেতনাটো হ'ল কৃষ্ণ। কৃষ্ণ মানে কি? কৃষ্ণ মানে আনন্দ। আমি কান্দিছো, কেতিয়া কান্দিছো? দুখত। আমি হাঁহিছো, কেতিয়া হাঁহিছো? আনন্দত। কিন্তু আনন্দটো কন্দা যায়। আনন্দৰ চকু পানীও কেতিয়াবা ওলায়। কেতিয়া ওলায়? যেতিয়া শিক্ষকজনে নিজৰ ছাত্ৰজনক সাৱটি ধৰি ক'ব যে তই আমি নভবাৰ ৰিজাল্ট এটা কৰি দেখুৱালি, হয়নে বাৰু? শিক্ষকৰ চকুৰ পৰা যেতিয়া চকু পানী ওলায় আৰু ছাত্ৰজনৰ ওলায়, সেয়া কি? এই চকু পানী হ'ল কৃষ্ণ। আনন্দ, যিটো আনন্দত কোনো স্বাৰ্থ নাথাকে, যিটো আনন্দত কোনো প্ৰাপ্তিৰ বাসনা নাথাকে। সেইটো কাৰণে কি? হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ বোলে কি? তোমাৰ লগত যিমানবিলাক কামনাৰ বিকাৰ আছে এইবিলাক কৃষ্ণ নহয়। কামনাৰ যিমানবিলাক মৎস্যগন্ধাময় দুৰ্গন্ধ আছে এইবিলাক কৃষ্ণ নহয়। কামনা মুক্ত কৰি জীৱই যি কৰ্মৰে ঈশ্বৰ সেৱা কৰিব পাৰে সেয়া হ'ল কি? সেয়া হ'ল কৃষ্ণ। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, হয়নে? আমি কি? আমি অনিত্য। ভগৱান কৃষ্ণহে নিত্য। আমাৰ সুখবিলাক কি? আমাৰ সুখবিলাক অনিত্য, ক্ষণস্থায়ী। ভোগৰ বাসনাৰ ফালে আমাৰ মনটো গৈ থাকে। সেইটো কাৰণে ভগৱান কৃষ্ণ বাসনাৰ ফালে আমাৰ মনটো যাব লাগিব। বোলে কি? হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত। অখণ্ডিত ঈশ্বৰৰ জ্ঞানটো হ'ল কৃষ্ণ। অখণ্ডিত ঈশ্বৰৰ জ্ঞানটো কি? জগতত যিমান দেখিছো সকলো তুমি, জগতত যিমান পাইছো সকলো তুমি। এই তোমাৰ ব্যতিৰেকে এই জগতত সকলো মিছা। কোনে দেখা পাইছিলে? দেৱঋষি নাৰদে দেখা পাইছিলে। সেইটো কাৰণে গুৰুজনাই আমাক কীৰ্তনত কি দিছে? নাৰদৰ কৃষ্ণ দৰ্শন দিছে। আমাৰ কৃষ্ণ দৰ্শন হ'ব জানো? আমাৰ কৃষ্ণ দৰ্শন নহয়। আমাৰ কি দৰ্শন হ'ব? আমাৰ নাৰদ দৰ্শন হ'ব। আমাৰ যদি নাৰদ দৰ্শন হয়, নাৰদৰ কি দৰ্শন হৈছিলে? নাৰদৰ কৃষ্ণ দৰ্শন হৈছিলে। নাৰদৰ কৃপাত আমাৰ কৃষ্ণ দৰ্শন হ'ব। এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত কাৰ সংবাদ দিছে? ব্যাস নাৰদ সংবাদ। ভাগৱতৰ একাদশ স্কন্ধত কাৰ সংবাদ দিছে? ভাগৱতৰ একাদশ স্কন্ধত দিছে বসুদেৱ নাৰদ সংবাদ। প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদ আৰু একাদশ স্কন্ধত দিছে কি? বসুদেৱ নাৰদ সংবাদ। ব্যাস হ'ল প্ৰণেতা, বসুদেৱ হ'ল কি? পিতৃ। মিল আছে চব। ব্যাস হ'ল প্ৰণেতা। প্ৰথমতে সংবাদ দিছে ব্যাস নাৰদ। প্ৰণেতা আৰু নাৰদৰ মাজত কি হৈছে? সংলাপ হৈছে, সংবাদ হৈছে। একাদশত দিছে কি? একাদশত দিছে বসুদেৱ নাৰদ সংবাদ। বসুদেৱ কি? ব্যাস হ'ল প্ৰণেতা, বসুদেৱ হ'ল পিতৃ। ব্যাসে প্ৰণয়ন কৰিছে এই মহাভাগৱত শাস্ত্ৰ, আৰু এই ভাগৱত শাস্ত্ৰত পোৱা ভগৱান কৃষ্ণক পিতৃৰ যি সুখ, সেই সুখ দিছে কাক? বসুদেৱক। এইটো মানে বসুদেৱ আমাৰ লগত কি হৈ আছে? বসুদেৱ আমাৰ লগত আছে বৃত্তি প্ৰতিষ্ঠা হৈ। আমাৰ জীৱনৰ সত্য শুদ্ধ বৃত্তিবিলাক বসুদেৱ। আমাৰ জীৱনৰ অন্তঃকৰণ যুক্ত ভকতিৰ যিবিলাক তত্ত্ব সেইবিলাক হ'ল দৈৱকী। এই দৈৱকী ৰূপী দয়া, ক্ষমা, প্ৰেম, কৰোণা আৰু ভক্তি, বসুদেৱ ৰূপী ক্ষুদ্ৰ সাত্বিক আনন্দময় বৃত্তি, এই দুটা বস্তুৰ য'ত বন্ধন হয় তাক কোৱা হয় বসুদেৱ দৈৱকীৰ বিবাহ বুলি। এইটো মানে কথাখিনি দশমত দিছে, নৱমলৈকে ভাগৱত চৈতন্য কৰিব লাগিব।
নৱমলৈকে কৃষ্ণৰ আনন্দময় যশ গুণ আৰু লীলাৰ কথা আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ ভকতিৰ গভীৰতালৈ আমি যাব লাগিব। দশমত ভগৱান কৃষ্ণ জন্ম হ'ব ক'ত? কংসৰ অন্ধকাৰ কাৰাগাৰ। এই জীৱন কাৰাগাৰ, এই জীৱন ভোগ আৰু বাসনাৰ কাৰাগাৰত বন্দী হৈ আছে। সেইটো কাৰণে কংসৰ কাৰাগাৰটো হ'ল আমাৰ এই জীৱনটো। এই জীৱনৰূপী কংসৰ কাৰাগাৰত কৃষ্ণ বস্তুক আমি বন্দী কৰি ৰাখি থৈছোঁ। কৃষ্ণ দুটা তত্ত্বত বন্দী হয়, এটা হ'ল বৃত্তি, অন্যটো হ'ল ভক্তি। এই বৃত্তি আৰু ভক্তি দুটা তত্ত্বক আমি মায়া আৰু মোহৰ শিকলি হাত আৰু ভৰিত লগাই আমি কংসৰ কাৰাগাৰ ৰচনা কৰি আমি বন্দী কৰি থৈছোঁ। গতিকে ভাগৱতৰ দশম স্কন্ধত কি হৈছে? মায়াৰ সত্তাৰ যোগেদি যোগমায়াৰ দ্বাৰা হয়নে ভগৱান কৃষ্ণ বস্তু প্ৰকাশ হৈছে। এই কৃষ্ণ জন্মৰ যি আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ আনন্দ দশমত যদিও কৃষ্ণই দিলে, একাদশত ভগৱান কৃষ্ণ আকৌ নিৰ্গুণ ৰূপলৈ গ'ল। বোলে কি নিৰ্গুণ? মই জন্ম হৈ দেখুৱালো মোৰ জন্ম মৃত্যু নাই, মই ক'ত থাকো? মই সকলোতে থাকো, কিন্তু মোৰ শুদ্ধ স্থান কি? মোৰ শুদ্ধ স্থান হ'ল বৈকুণ্ঠ। আমাৰ বৈকুণ্ঠখন ক'ত আছে? আমাৰ হৃদয়ত এখন ধাম আছে, নামটো কৈলাশ ধাম। এই কৈলাশ ধামত তপস্যা কৰি আছে কোনে? জীৱটোৱে। হৃদয় কৈলাশত তপস্যা কৰি আছে জীৱই। এই জীৱ হ'ল শিৱ। এই যি কৈলাশত জীৱৰূপত পৰা প্ৰকৃতিৰ শিৱই তপস্যা কৰি আছে, কাষতে কোন বহি আছে? কাষতে বহি আছে পৰ্বতময় পাৰ্বতী। এই পাৰ্বতী কি? এই পাৰ্বতী হ'ল অপৰা প্ৰকৃতি। এই দেহটো, এই অপৰা প্ৰকৃতি দেহৰ লগত পৰা প্ৰকৃতিৰ জীৱ শুদ্ধ বস্তু, সনাতন বস্তু। এইটো কাৰণে কি কৈছে? হৃদয় কৈলাশত তপস্যা কৰি আছে। এই পৰ্বতময় পাৰ্বতীয়ে এই তপস্যা কৰি থকা জীৱৰূপী শিৱক মাজে মাজে প্ৰশ্ন কৰে, বোলে কি? বিবাহ কৰোৱা 1000 বছৰ হ'ল, আজিলৈকে চকুৱে নিমেলিলা। কি ভাবি আছা? জীৱ আত্মাৰ বস্তু, পৰমাত্মাৰ বস্তু, জীৱ শুদ্ধ বস্তু। সেইটো কাৰণে জীৱই সদায় লক্ষ্য কৰে কৃষ্ণৰ চৰণ। আৰু এই পৰা প্ৰকৃতিৰূপী পাৰ্বতীয়ে কি কৰে? স্বামীৰ শাক বচন নামানি বিলাসৰ যজ্ঞ, দক্ষ যজ্ঞ দৰ্শন কৰিবলৈ যায়। এই দক্ষ যজ্ঞ দৰ্শন কৰিবলৈ গৈ কি হ'ল? ক্ৰোধান্বিত হৈ দেহকে ত্যাগ কৰিব লগা হ'ল, হয়নে? গতিকে ক্ৰোধ আমি কৰিব কেতিয়াও নাপায়। ক্ৰোধ ত্যাগ কৰাতকৈ আত্মহত্যা কৰাই ভাল। যদি আমি ক্ৰোধ কৰোঁ তেতিয়াহ'লে আমাৰ আত্মহত্যা হৈ যায়। আত্মহননতকৈও বেছি পাপ আমি ক্ৰোধ কৰাটো। সেইটো কাৰণে কেতিয়াও আমি ক্ৰোধ কৰিব নালাগে। কোনে কৈছে? ভাগৱতৰ 4ৰ্থ স্কন্ধত কৈছে আমি অক্ৰোধ হ'ব লাগিব। যদি অক্ৰোধ হ'বলৈ হয় আমি কি কৰিব লাগিব? আমি ভাল বস্তুৰ সংগ ল'ব লাগিব, ভাল কথা চৰ্চা কৰিব লাগিব, ভাল কথা চিন্তা কৰিব লাগিব। ভাল ক'ত আছে? ভাল আছে ভাগৱতত, ভাল আছে গীতাত। ভাল ক'ত আছে? ভাল আছে ভকতৰ সংগত। ভাল ক'ত আছে? ভাল আছে ভগৱানৰ নামত। গতিকে এই বস্তুৰ যদি সংগ বা সান্নিধ্য আমি লাভ কৰিব পাৰোঁ, জীৱ উদ্ধাৰ হ'ব। উদ্ধাৰকাৰী জীৱই হ'ল উদ্ধৱ তত্ত্ব। সেইটো কাৰণে জীৱবিলাক কি? জীৱবিলাক ভগৱান কৃষ্ণৰ বান্ধৱ। এইটো কাৰণে উদ্ধৱক বান্ধৱ বুলি কৈছে, অৰ্জুনক বান্ধৱ বুলি কৈছে ভগৱান কৃষ্ণই। আৰু বৃন্দাবনৰ গোকুলৰ গোপীসকলক কৈছে তোমালোক মোৰ প্ৰাণৰ সখী বুলি। এইজন কৃষ্ণ নিৰাকাৰ নিৰ্গুণ কৃষ্ণ, আত্মা ৰূপত, পৰমাত্মা ৰূপত, তত্ত্ব ৰূপত আমি যাতে সেই কৃষ্ণক আমি প্ৰত্যক্ষ কৰিব পাৰোঁ। ভাগৱতৰ 11 স্কন্ধত উদ্ধৱ মহন্তক কোৱাৰ চলেৰে আমাৰ ভকতি যাতে বেদময়, মায়াময়, মোহময়, ভ্ৰান্তিযুক্ত নহয়। আমাৰ ভকতি যাতে কি হয়? অমৃতময়, নিৰ্গুণ। গীতা ভাগৱতে আমাক যি ভকতিৰ পন্থা দেখুৱাইছে আমাৰ যাতে সেই শুদ্ধ পন্থা হয়। হে ৰাম, কত মন্দমতী শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। তাকো এৰি লয় কত পাখণ্ডৰ মতি, যাই মোক নপাৱে ধৰ্ময় অধুগতি। পাখণ্ড মানেনো কি? পাখণ্ড মানে পাশবিক শক্তি। আমাৰ দেহৰ বলটো পাখণ্ড বুলি কোৱা হয়। সেইটো কাৰণে
কীৰ্তন শাস্ত্ৰত গুৰুজনাই প্ৰথমতে কি দিছে চতুৰ্বিংশতি অৱতাৰৰ পাছতে দিছে পাষণ্ড মৰ্দন ক'ত আছে সেইজন পাষণ্ড মৰ্দন কৰিব লগাকে আমাৰ দেহৰ যি কায়িক বল এই কায়িক বলটো হ'ল পাষণ্ড আমি দেহৰ শক্তি সামৰ্থ্যৰ ওপৰত যদি প্ৰতিষ্ঠিত হওঁ তেতিয়াহ'লে এয়া অজ্ঞান এই দেহটো বাক শক্তি শ্ৰৱণ শক্তি সমস্ত জনকে চলাই থকাজন কি সমস্ত জনকে চলাই থকাজন হ'ল পৰম পিতা পৰমেশ্বৰ এইটো কাৰণে শক্তিকাৰ শক্তি কেৱল ঈশ্বৰৰ সামৰ্থ্য কোন সামৰ্থ্য কেৱল ভগৱান আমাৰ কোনো শক্তি নাই আমাৰ কোনো সামৰ্থ্য নাই আমি কেৱল নিমিত্ত এইটোকে কি বুলি কোৱা হৈছে পাষণ্ড মৰ্দন বুলি কোৱা হৈছে কীৰ্তন শাস্ত্ৰত গুৰুজনাই আমাক এই তত্ত্ব কথা দিছে উদ্ধৱ মহন্তক একাদশ স্কন্ধত এই কথা কৈছে বোলে কি কতো মন্দমতি শাস্ত্ৰ নকৰে বিচাৰ কিছুমান মন্দমতি অজ্ঞানী আছে মন্দমতি মানে অজ্ঞানী যে কিছুমান অজ্ঞানী আছে বোলে কি শাস্ত্ৰৰ আচল তত্ত্বৰ বিচাৰ নকৰে চিন্তা নকৰে কৰৈ কুল ধৰ্ম পূৰ্বপুৰুষ আচাৰ পূৰ্বপুৰুষে কৰা কৰ্ম বুলি সেইটোকে আচাৰ নীতি বুলি মানি আহিছে আৰু সেই খুঁটিটো ধৰি আছে এৰি দিয়া নাই এনেকুৱাকে সেইটো খুঁটি ধৰি দিলে সপ্তকল্প মাৰ্কেন্দ্ৰ ঋষিয়ে ভাগৱতৰ দ্বাদশ স্কন্ধত মায়া দৰ্শন কৰিব সেই খুঁটিটো ধৰি থকাৰ কাৰণে সপ্তকল্প মায়া দৰ্শন কৰিছে গতিকে এই কুলৰ ধৰ্ম বুলি পূৰ্বপুৰুষৰ পৰম্পৰা বুলি যদি আমি খুঁটিটো ধৰি থাকো দ্বাদশত দিব মাৰ্কেন্দ্ৰ ঋষিৰ মায়া দৰ্শন ভগৱত দৰ্শন নহ'ব সপ্তকল্প মায়া দৰ্শন কৰি থাকিব লাগিব সেইটো কাৰণে ভাগৱতৰ একাদশতে উদ্ধৱ মহন্তক দিয়া চলে আমাক জনাই লৈছে বোলে কি মায়াৰ ভ্ৰমটোৰ পৰা মুক্ত হোৱা তাকো এৰি লৱৈ কতো পাষণ্ড মতি তুমি ধনী হোৱা গুণী হোৱা মানি হোৱা জকি হোৱা বোলে কি তুমি চব পাই গ'লা ICU 3 মাহ থাকিব লগা হয় তাৰ পাছতো পাণ নাযায় কি পালে যদি শুদ্ধ জীৱন জিছিলে শুদ্ধ ধৰ্ম প্ৰতিপালন কৰিছিলে ভকতৰ সংগত ৰামকৃষ্ণ নাম লৈ প্ৰাণ ত্যাগ কৰিব লাগিছিলে সেয়াহে শ্ৰেষ্ঠ জীৱন যেতিয়ালৈকে আমাৰ জীৱনৰ চিন্তা চৰ্চা আৰু ভাৱনা আধ্যাত্মিক ঈশ্বৰময় নহ'ব তেতিয়ালৈকে আমাৰ নিষ্ঠাৰ নাই নচাময় কৰ্মিক সুখ দুখে ৰাতি দিনে অজ্ঞানতো নাহি কৈ গতি ভকতি বিহীনে আনে নজানয় ইটো বেদৰ বিচাৰ এতেকে ভকতি পন্থ সন্মত আমাৰ ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নটো নেদেখে জ্ঞানী কৰ্মিক দাসী এটা ভকতজনৰ সুখটো বিপৰীত বুলি কৈছে গতিকে আমি ভকত হ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো কিন্তু ভকতৰ সংগ ল'বলৈ যত্ন কৰাটো বাঞ্ছনীয় ভকতৰ সুখটো বিপৰীত হয়নে বাৰু আপুনি আজি 40-50 লাখ টকা খৰচ কৰি আপোনাৰ চোতালত বিহু মেলা এখন পাতি দিয়ক আপুনি ৰাইজ ডুবলৈ ইয়াত ঠাই দিব নোৱাৰিব হয়নে নহয় কিন্তু আজি ভাগৱত পাঠ ভকত মাত্ৰ 10 জনহে গোট খাইছে হয়নে নহয় যি কথা উদ্ধৱে পায় যি কথা বৃন্দাবনৰ গোপীয়ে পায় যি কথা অৰ্জুনে পায় সেই কথা 11 অক্ষখিনি কৌৰৱক দিব জানো সাগৰ সদৃশ কৌৰৱক এই অমৃতময় কথাৰ ভাগ নিদিয়ে সেইটো কাৰণে একাদশত ভগৱান কৃষ্ণ কেৱল উদ্ধৱকে কৈছে বেলেগক কাকো কোৱা নাই একান্তভাৱে ভকত কৃষ্ণ উদ্ধৱক কৈছে বোলে কি তুমি মোৰ ভকত হ'বলৈ যত্ন কৰা যদি তুমি মোক ভক্তি কৰা যদি তুমি মোৰ ভকত হ'বলৈ যত্ন কৰা হেৰা উদ্ধৱ তোমাৰ জ্ঞানৰ যি অহংকাৰ আছিলে ইয়া তোমাৰ নাইকিয়া হ'ব কৰ্মৰ যি বন্ধন আছিলে এই কৰ্মৰ বন্ধনৰ পৰা তুমি মুক্ত হ'বা সেইটো কাৰণে বোলে কি মই নিৰ্গুণ মই গুণত নাই মোৰ এই চিন্ময় যি ৰূপ দেখিছা এয়া আত্মাৰূপ মই তোমাৰ ওচৰত যদিও মই বনমালা পৰিধান কৰি মই 2 ভুজ বা 4 ভুজ ৰূপত মই যদি ৰূপেৰে সৈতে তোমাক দৰ্শন দি কথা কৈ আছো হে উদ্ধৱ মোৰ তত্ত্ব দৰ্শন তেতিয়া হ'ব বোলে কি স্বৰ্গতো ৰৈ আছে দেৱতাসকল সিদ্ধ ধামত বহি আছে সিদ্ধসকল
দেৱতা কিন্নৰ সকলোৱে হাতত পুষ্প লৈ কেৱল চাবলৈ বিচাৰি আছে বোলে কি মোৰ বৈকুণ্ঠ প্ৰয়াণৰ আনন্দময় দৃশ্য কিন্তু কাৰো দৰ্শন নহয় বোলে কিয় মই কোটি সূৰ্যৰ সমান উজ্জ্বল মোৰ সেই দিব্য জ্যোতিৰ আনন্দময় তত্ত্ব কোনেও প্ৰত্যক্ষ কৰিব নোৱাৰে সেইটো কাৰণে মই দুই ভুজ ধৰি মই তোমাৰ প্ৰাণৰ বান্ধৱৈ এইবাৰ মই কৃষ্ণ ৰূপত তোমাক দেখা দিছোঁ ইয়াৰ পাছত আৰু মোৰ এই ৰূপ কোনেও কতো দেখা নেপাব বোলে কি পাব তোমাক দেখা পাব কৃষ্ণক দেখা নাপায় আৰু দাপৰ যুগৰ পাছত কাক দেখা পাব কৃষ্ণই বৰ দি থৈ কৈছে তোমাক দেখা পাব আৰু কৃষ্ণই কৈ থৈ কৈছে তোমাক কিয় দেখা পাব এইটো শুনা ও দেৱতু তীৰ্থতু কৰি ভকতে হে বৰ এ ভকতক ভজিলে গু সয়কৰ মজৰ আৰু কৈছে কি বুলি এ মুহুৰ উদৰ আছে যতে ক ব্ৰহ্মাণ্ড এ ভকতৰ ধূলা পৰি হুয় পবিত্ৰ একাদশ স্কন্ধত উদ্ধৱ মহন্তক বুজাই ক'লে বোলে হেৰা উদ্ধৱ বোলে কি তুমি নহয় মই আৰু মই নহয় তুমি ভাবি লোৱা সেইটো কাৰণে ক'ত কৈছেগে একাদশ স্কন্ধত গোপনে কৈছেগে এই ৰহস্য ভকতি কেতিয়াও কোনেও সকলোৱে ভাগ কেতিয়াও নাপায় বোলে কি আমাৰো অভিজ্ঞতা হৈছে যিমানত একাদশ হৈছে তাত ভকতৰ সংখ্যা কম একাদশ ভগৱন্তৰ মহাভাগ্য পুণ্যৰ ভাগ যদি নাথাকে একাদশৰ স্পৰ্শ কেতিয়াও লাভ নকৰিব যি বস্তু উদ্ধৱে পায় সেই বস্তু আনক কিয় দিব কৃষ্ণই গতিকে জীৱ উদ্ধাৰকাৰী জীৱ হ'ব লাগিব তেতিয়াহে একাদশৰ এই অমৃতময় তত্ত্বৰ অকণমান স্বাদ পাব হে পায়া মোক মনতখন তোষয়া হৰিষ এ ভকতৰ সখী সুখ ময়দ দিশ